ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ কাৰণে এটা বিশেষ ভিডিঅ' লৈ আহিছো আৰু ভিডিঅ'টো তোমালোকৰ কাৰণে অতি দৰকাৰী। তোমালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবলৈ যত্ন কৰিবা, কাৰণ যিকোনো এটা ভাষা শিকিবলৈ আমি তাৰ শব্দ অৰ্থ জানিব লাগে, ব্যাকৰণ জানিব লাগে, নহয় জানো? আৰু এই ভিডিঅ'টো হৈছে শব্দ অৰ্থৰ কুইজ। এই ভিডিঅ'টো তোমালোকৰ বহুত কামত আহিব যদিহে অলপ মনোযোগ দিয়া। তোমালোকে বিশেষ এটা কাম কৰিব লাগিব। কাগজ আৰু কলম উলিয়াই ল'বা আৰু কোনে কেইটা প্ৰশ্ন উত্তৰ কৰিব পৰা সেইটো তোমালোকে আজি এই ভিডিঅ'টোত চাবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোক যদি আমাৰ চেনেল নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বা এতিয়াও যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিবা। আমি ভিডিঅ'টোলৈ পোনে যাওঁ। এইটো চোৱা, ইয়াতে সোধা হৈছে এক্সকিউজিট শব্দটোৰ অৰ্থটো। ইয়াতে 4টা অপশ্যন দিয়া হৈছে: অৰ্ডিনাৰী, বিউটিফুল, বৰিং, আগলি। তোমালোকে কাগজ কলম উলিয়াই ল'বা। 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে লিখা। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা, জুবিলিয়েণ্ট। জুবিলিয়েণ্ট শব্দটোৰ অৰ্থটো লাগে আমাক। জুবিলিয়েণ্ট শব্দটোৰ অৰ্থ কোনটো হ'ব? 4টা অপশ্যন দিয়া হৈছে ইয়াতে তোমালোকৰ কাৰণে। ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে অনুমান কৰিবা। এতিয়া আমি 3 নম্বৰ শব্দটোলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল, 3 নম্বৰ শব্দটো চোৱা, মেগনিফিচেণ্ট। মেগনিফিচেণ্ট শব্দটো আমি চিননিম বুলি এটা শব্দ আছে, ইয়াতে দেখিছানে? অৰ্থাৎ মেগনিফিচেণ্ট শব্দটোৰ সমাৰ্থক শব্দ কি সোধা হৈছে প্ৰশ্নটোত। এতিয়া মেগনিফিচেণ্ট নিলিখি আমি কোনটো শব্দ লিখিম সেইটো লিখিব লাগিব তোমালোকে। এতিয়া 4 নম্বৰটো চোৱা, এডেপ্ট। এডেপ্ট শব্দটোৰ অৰ্থ কি? ইয়াতে 4টা অপশ্যন দিয়া হৈছে: বিগিনাৰ, এক্সপাৰ্ট, ক্লামসি, নেইভ। তোমালোকে নিশ্চয় কাগজ কলম উলিয়াই লৈছা আৰু শব্দ অৰ্থৰ কুইজত কোনে কিমান নম্বৰ পোৱা আমি উত্তৰবোৰ আলোচনা কৰিম। 5 নম্বৰটো চোৱা, জেনাৰেল শব্দটোৰ অপজিট শব্দটো বিচৰা হৈছে, বিপৰীত শব্দ অৰ্থাৎ। জেনাৰেল শব্দটো তোমালোকে জানানে অৰ্থটো কি? জেনাৰেল মানে হৈছে উদাৰ, মুক্ত হস্তে। এতিয়া 6 নম্বৰটো চোৱা, 6 নম্বৰটোত সোধা হৈছে এই 4টা শব্দ দিয়া আছে যে তলত, এই 4টা শব্দৰ কোনটো শব্দই অৰ্থটো বুজাব যে কাৰোবাক প্ৰশংসা কৰা বুজাব, কাৰোবাক বেছিকৈ প্ৰশংসা কৰা বা উচ্চভাৱে প্ৰশংসা কৰা বুজায়। ইয়াতে কি আছে অপশ্যনত? ক্ৰিটিচাইজ, কণ্ডেম। এবাৰ 7 নম্বৰত আহিছো। 7 নম্বৰত কৈছে পাৰপ্লেক্সিং বুলি যিটো শব্দ আছে, এই শব্দটোৰ চিননিম কি, অৰ্থাৎ সমাৰ্থক শব্দ কি? এতিয়া তোমালোকে বহুতেই পাৰপ্লেক্সিং জানা। কোনটো শব্দৰ অৰ্থ চিননিম হ'ব, অৰ্থাৎ সমাৰ্থক শব্দ হ'ব? কনফিউজিং হ'ব নে চিম্পল হ'ব নে ক্লিয়াৰ হ'ব নে ষ্ট্ৰেইট ফৰৱাৰ্ড হ'ব? 7 নম্বৰটো বহুত সহজ হয়, আশা কৰোঁ তোমালোক আটাই পাৰিবা এইটো। এইবাৰ আমি 8 নম্বৰলৈ আগবাঢ়িছো। 8 নম্বৰত কৈছে ফ্ৰুগাল শব্দটোৰ অৰ্থ কি? ফ্ৰুগাল শব্দটোৰ অৰ্থ কি? 4টা অপশ্যন আছে: ৱেষ্টফুল, ইকনমিকেল, লেভিছ, এক্সট্ৰাভেগাণ্ট। এতিয়া তোমালোকে ফ্ৰুগাল শব্দটোৰ অৰ্থ লিখিব লাগে। এতিয়া আমি 9 নম্বৰলৈ আগবাঢ়িম। ছাত্ৰ-ছাত্ৰীসকল, 9 নম্বৰটো চোৱা, এণ্ডিভেয়াৰ শব্দটোৰ অৰ্থ। অপশ্যন দিয়া আছে: টু ষ্টপ, টু বিগিন, টু এটেম্প্ট, টু ফিনিছ। ছাত্ৰ-ছাত্ৰীসকল, এণ্ডিভেয়াৰ শব্দটোৰ অৰ্থ কি হ'ব তোমালোকে নিশ্চয় লিখিছা। আমি এতিয়া 10 নম্বৰলৈ আগবাঢ়িম আৰু তোমালোকক এইখিনিতে কওঁ, তোমালোকে 10ৰ ভিতৰত যদি 8 বা 8তকৈ বেছি পোৱা তেনেহ'লে মই তোমালোকক ক'ব পাৰোঁ যে তোমালোকৰ শব্দ অৰ্থৰ ভঁৰাল টনকিয়াল। এতিয়া এই শব্দ 10 নম্বৰত সোধা হৈছে ডিলিজেণ্ট মানে কি? ডিলিজেণ্ট শব্দটোৰ অৰ্থ। 4টা অপশ্যন দিয়া হৈছে: লেজি, হাৰ্ডৱৰ্কিং, কেয়াৰলেছ, ইনডিফাৰেণ্ট। যদিহে তোমালোকে 10ৰ ভিতৰত 8 বা 8তকৈ বেছি পোৱা তেনেহ'লে তোমালোক এক্সেলেণ্ট বুলি ক'ব লাগিব। এতিয়া চোৱা 10 নম্বৰটো উত্তৰটো, ডিলিজেণ্ট মানে হৈছে হাৰ্ডৱৰ্কিং। আমি ওলোটাকৈ আহিছো, ওলোটা পিনৰ পৰা, আৰু তোমালোকে নোট কৰি ল'বা, মনত ৰাখিবা। 9 নম্বৰটো চোৱা, 9 নম্বৰটোত এণ্ডিফেয়াৰ শব্দটোৰ অৰ্থ সোধা হৈছিলে টু এটেম্প্ট মানে চেষ্টা কৰা। এইবাৰ আমি 8 নম্বৰৰ উত্তৰটো চাই ল'ম।
8 নম্বৰটো চোৱা তোমালোকে 8 নম্বৰটো কি আছিলে মনত আছে নে তোমালোকৰ ফ্ৰুগাল মানে ইকনমিকেল মানে কি তোমালোকে জানাই মিতব্যয়ী যিয়ে অবাবত খৰচ নকৰে যিকোনো ক্ষেত্ৰতে বুজি পাইছানে ফ্ৰুগাল শব্দটো যদি কেতিয়াবা দেখা পোৱা তোমালোকে ইকনমিকেল শব্দটো তোমালোকৰ মাইণ্ডত আহিব লাগিব এতিয়া আমি 7 নম্বৰটোলৈ যাম 7 নম্বৰটো কি আছিলে মন কৰা অলপ ইয়াতে পাৰপ্লেক্সিং মানে সুধিছিলো আৰু পাৰপ্লেক্সিং মানে তোমালোকে বিশেষকৈ এই 7 নম্বৰটো বহুত সহজ আছিলে এবাৰ 6 নম্বৰটোলৈ আহিছো কোনটো শব্দই টু প্ৰেইজ হাইলি বুজায় কমেণ্ট শব্দটো মনত ৰাখিবা অলপ আনকমন শব্দ নহয় জানো এতিয়া আমি 5 নম্বৰ শব্দটোলৈ যাম তোমালোকে কোনে কিমান নম্বৰ পাইছা আশা কৰো তোমালোকে যত্ন কৰিছা এতিয়া জেনাৰাছ শব্দটোৰ বিপৰীত শব্দটো সেলফিশ জেনাৰাছ শব্দটোৰ বিপৰীত শব্দ হৈছে সেলফিশ ছাত্ৰ ছাত্ৰীসকল আমি যেতিয়া কোনো এটা ভাষা বা বিষয় শিকো আমি অলপলৈহে আগবাঢ়ি যাব পাৰো এইখিনিতে তোমালোকক মই এটা কোটেশন কওঁ আব্ৰাহাম লিংকন নামৰ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট আছিলে তাৰমানে ৰাষ্ট্ৰপতি আছিলে আৰু তেওঁ কৈছিলে যে তেওঁ লাহে লাহে খোজ কাঢ়ে আৰু কেতিয়াও পিছফাললৈ খোজ নাকাঢ়ে তেওঁৰ এই কোটেশনটোৰ অৰ্থ আছিলে যে মানুহ সদায় আগফাললৈ যাব লাগে আগবাঢ়ি যাব লাগে পিছুৱাই আহিব নালাগে এই ভিডিঅ'টো তোমালোকৰ কাৰণে এই উদ্দেশ্যেৰে বনোৱা হৈছে তোমালোকে যাতে সন্মুখলৈ যাব পৰা সদায় নতুন নতুন কথা শিকিব পাৰা এতিয়া তোমালোকে চোৱা 4 নম্বৰটোৰ উত্তৰটো দিছো 4 নম্বৰটোত সোধা হৈছিলে এডেপ্ট মানে কি এডেপ্ট মানে হৈছে এক্সপাৰ্ট তোমালোকে মনত ৰাখিবা এক্সপাৰ্ট শব্দটোৰ সলনি আমি কেতিয়াবা এডেপ্ট শব্দটো পাব পাৰো এতিয়া আমি 3 নম্বৰলৈ যাম আৰু তোমালোকে কথাখিনি মনত ৰাখিবা মই যিটো কোটেশন দিছিলো এতিয়া 3 নম্বৰটো চোৱা ম্যাগনিফিসেন্ট শব্দটোৰ সমাৰ্থক শব্দ গ্ৰান্ড এতিয়া আমি 2 নম্বৰলৈ যাম আৰু মই ভাবো তোমালোকে এই ভিডিঅ'টোৰ পৰা যদি তোমালোকৰ জেনুইন ইন্টাৰেষ্ট থাকে অৰ্থাৎ তোমালোকৰ যদি সঁচাকৈ ইংৰাজী ভাষাটো শিকিবলৈ ভিতৰৰ পৰা উৎসাহ আছে তেনেহলে তোমালোকৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হবা 2 নম্বৰটো চোৱা জুবিলিয়েন্ট শব্দটোৰ অৰ্থ হৈছে হ্যাপি অৰ্থাৎ আমি কেতিয়াবা হ্যাপি শব্দটো নিলিখি কোনো ক্ষেত্ৰত জুবিলিয়েন্ট শব্দটো লিখিব পাৰো তোমালোকে কোনে কিমান নম্বৰ পাইছা আৰু কোনোবাই যদি এইটো ভিডিঅ চাই কিনে তোমালোকৰ নম্বৰ বেছি আহাও নাই তেনেহলেও চিন্তা কৰিবলগীয়া নাই তোমালোকে যদি লাগি থকা বিষয়টোত তোমালোকে আগলৈ পাৰিবা এতিয়া 1 নম্বৰটো চাম আমি 1 নম্বৰত এক্সকিউজিট মানে হৈছে বিউটিফুল ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত এইখিনিয়ে ধন্যবাদ